हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম নিয়ন্ত্ৰণ আৰু সমন্বয়। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত জিকেটা এমসিকিউ কোৱেশ্চন আলোচনা কৰিম। তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% সিউৰ কমন পাবা। যদি নোপোৱা মোক কমেন্ট কৰি কবা, যেটো কবা হেতু মই মানি লম। 100% সিউৰ মই এইটো ভিডিওত জিকেটা এমসিকিউ কোৱেশ্চন আলোচনা কৰিম। তাৰে ভিতৰত তোমালোক মেট্ৰিকত কমন পাবা। তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ লাগে তেনেহলে মোক কমেন্ট কৰি কবা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে। প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল 1 নং কোৱেশ্চনটো চাবা, স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকৰী একক ডেজ বোলে। একজন ডেনড্ৰাইট নিউৰন এটাও নহয়। কোৱেশ্চনটো কি কৈছে, তোমালোক যেতিয়া এমসিকিউ কোৱেশ্চন কৰিবা প্ৰথমতে কোৱেশ্চনটো বুজি লবা, তাৰ পিছত কোনটো অপচন শুদ্ধ উত্তৰ হ'ব হেতু চাবা। এতিয়া আমি প্ৰথমতে কোৱেশ্চনটো বুজি লও। স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকৰী এককক কি বোলে হেতু মাক লিখিব কৈছে। খালি ঠাইৰ ভিতৰত কি বোলে হেতু লিখিব লাগিব। এতিয়া তোমালোক মনত কৰিবা স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকৰী এককক নিউৰন বোলে। বুজি পালা? খালি ঠাইৰ ভিতৰত কি লিখিব লাগিব, নিউৰন লিখিব লাগিব। কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব, নিউৰন। উত্তৰ নিউৰন হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। হৰমন এবিধ ডেজ বাহক, স্নায়বিক ৰক্ত ৰাসায়নিক এটাও নহয়। কুৱেশ্যনটো কি কৈছে, হৰমন এবিধ কি বাহক সেইটো মাক লিখিব লাগিব। খালি ঠাইৰ ভিতৰত লিখিব লাগিব কি বাহক। বুজি পাইছা? এতিয়া তোমালোক মনত কৰিবা হৰমন এবিধ কি বাহক হ'ব, ৰাসায়নিক বাহক হ'ব। কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব, ৰাসায়নিক। উত্তৰ ৰাসায়নিক হৈ গ'ল। বুজি পালা? এতিয়া নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। মই যিকেইটা কুৱেশ্যন দিম দেই এইটো ভিডিঅ'ত 100% কমন পৰিব। তাৰে ভিতৰত কোষ বিভাজনত বাধা দিয়া হৰমনবিধৰ নাম হ'ল অক্সিন, জিবাৰেলিন, এপচিচিক এচিড এটাও নহয়। কুৱেশ্যনটো কি কৈছে, কোষ বিভাজনত বাধা দিয়া হৰমনবিধৰ নাম কি সেইটো মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা কোষ বিভাজনত বাধা দিয়া হৰমনবিধৰ নাম হ'ল এপচিচিক এচিড। বুজি পালা? কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব, এপচিচিক এচিড। উত্তৰ এপচিচিক এচিড হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্নায়ু প্ৰবৰ্ধৰ দুটা অংশ হ'ল একজন আৰু স্নায়ুৰজ্জু, একজন আৰু ডেনড্ৰাইট, একজন আৰু বিলাই, ওপৰৰ এটাও নহয়। কুৱেশ্যনটো কি কৈছে, স্নায়ু প্ৰবৰ্ধৰ দুটা অংশ আছে, সেই অংশ দুটা কি কি সেইটো মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা স্নায়ু প্ৰবৰ্ধৰ দুটা অংশৰ নাম হ'ল একজন আৰু ডেনড্ৰাইট। বুজি পালা? কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব, একজন আৰু ডেনড্ৰাইট। উত্তৰ একজন আৰু ডেনড্ৰাইট হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। মই বাৰে বাৰে কৈছোঁ দে মই যিকেইটা কুৱেশ্যন দিম এইটো ভিডিঅ'ত 100% কমন পৰিব। তাৰে ভিতৰত তোমালোক ভালকৈ পঢ়ি যাবা। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ হ'ল থাইৰক্সিন, জিবাৰেলিন, অক্সিন, ওপৰৰ এটাও নহয়। কুৱেশ্যনটো কি কৈছে, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ কোনটো সেইটো মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ হ'ল অক্সিন। বুজি পালা? সি নং অপচনটো শুদ্ধ উত্তৰ, উত্তৰ অক্সিন হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। এতিয়া তোমালোক 6 নং কুৱেশ্যনটো চাবা, প্ৰাণীৰ দেহৰ ৰাসায়নিক সমন্বয় কোনবিধ তন্ত্ৰই সমাধা কৰে, অন্তঃস্ৰাৱী তন্ত্ৰ, বহিঃস্ৰাৱী তন্ত্ৰ, উভয়স্ৰাৱী তন্ত্ৰ, ওপৰৰ এটাও নহয়। কুৱেশ্যনটো কি কৈছে, প্ৰাণীৰ দেহৰ ৰাসায়নিক সমন্বয় কোনবিধ তন্ত্ৰই নিয়ন্ত্ৰণ কৰে সেইটো মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা প্ৰাণীৰ দেহৰ ৰাসায়নিক সমন্বয় কোনবিধ তন্ত্ৰই নিয়ন্ত্ৰণ কৰিব, অন্তঃস্ৰাৱী তন্ত্ৰই নিয়ন্ত্ৰণ কৰিব। বুজি পালা? কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব, অন্তঃস্ৰাৱী তন্ত্ৰ। উত্তৰ অন্তঃস্ৰাৱী তন্ত্ৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্নায়ু কোষ বা নিউৰন কিহেৰে গঠিত? কুৱেশ্যনটো কি কৈছে, স্নায়ু কোষ বা নিউৰন কিহেৰে গঠিত সেইটো মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা স্নায়ু কোষ বা নিউৰন কিহেৰে গঠিত হ'ব, কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত। বুজি পালা? কোনটো অপচন শুদ্ধ উত্তৰ হ'ব, এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব, কোষদেহ
আৰু স্নায়ু প্ৰৱৰ্ধৰে বুজি পালা উত্তৰ কোষ দেহ আৰু স্নায়ু প্ৰৱৰ্ধৰে হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত কুৱেশ্যনটো কি কৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে গঠিত বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব মস্তিষ্ক আৰু স্নায়ুৰজ্জু উত্তৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জু হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ উদ্ভিদ দেহত আৱিষ্কৃত প্ৰথমবিধ হৰম'ন হ'ল অক্সিন থাইৰক্সিন জিবাৰেলিন ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে উদ্ভিদ দেহত আৱিষ্কৃত প্ৰথমবিধ হৰম'ন কোনবিধ হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা উদ্ভিদ দেহত আৱিষ্কৃত প্ৰথমবিধ হৰম'নবিধৰ নাম হ'ল অক্সিন বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব অক্সিন উত্তৰ অক্সিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 10 নং কুৱেশ্যনটো চাবা লালতীকৰণ এটা ডেছ কাৰ্য প্ৰতিপ দৈহিক অপ্ৰতীপ ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে লালতীকৰণ এটা কি কাৰ্য সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা লালতীকৰণ এটা প্ৰতীপ কাৰ্য বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব প্ৰতীপ উত্তৰ প্ৰতীপ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ডেছ হৰম'ন থাইৰইড গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰক্সিন অক্সিন জিবাৰেলিন ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে ডেছ হৰম'ন মানে কোনটো হৰম'ন থাইৰইড গ্ৰন্থিয়ে নিহৰণ কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা থাইৰক্সিন হৰম'ন থাইৰইড গ্ৰন্থিয়ে নিহৰণ কৰে কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব থাইৰক্সিন উত্তৰ থাইৰক্সিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ডেছ আৰু স্নায়ুৰজ্জু মিলি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয় ৰাজহাড় হৃদযন্ত্ৰ মস্তিষ্ক ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে ডেছ আৰু স্নায়ুৰজ্জু মানে কি আৰু স্নায়ুৰজ্জু খালী ঠাইৰ ভিতৰত এটা অংগৰ নাম লিখিব লাগিব মানে ৰাজহাড় হৃদযন্ত্ৰ মস্তিষ্ক আমাৰ তিনিটা অংগ দিছে সেই তিনিটাৰ ভিতৰত খালী ঠাইৰ ভিতৰত এটা হ'ব এতিয়া তোমালোক মনত কৰিবা মস্তিষ্ক আৰু স্নায়ুৰজ্জু মিলি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হৈছে মানে খালী ঠাইৰ ভিতৰত কি লিখিব লাগিব মস্তিষ্ক লিখিব লাগিব বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব মস্তিষ্ক উত্তৰ মস্তিষ্ক হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ৰাসায়নিকভাৱে ডেছ হ'ল IAA থাইৰক্সিন অক্সিন জিবাৰেলিন এটাও নহয় কুৱেশ্যনটো কি কৈছে ৰাসায়নিকভাৱে ডেছ হ'ল IAA ইয়াৰ সম্পূৰ্ণ নামটো হ'ল ইণ্ডল এচিডিক এচিড বুজি পালা এতিয়া তোমালোক মনত কৰিবা ৰাসায়নিকভাৱে ডেছ হ'ল IAA কি হ'ব অক্সিন হ'ব দেই তোমালোক মনত কৰিবা ৰাসায়নিকভাৱে অক্সিন হ'ল IAA বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব অক্সিন উত্তৰ অক্সিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ ডেছ হৰম'ন উদ্ভিদৰ শিপাত সংশ্লেষণ হয় জিবাৰেলিন থাইৰক্সিন অক্সিন চাইটোকাইনিন কুৱেশ্যনটো কি কৈছে ডেছ হৰম'ন মানে কোনটো হৰম'ন উদ্ভিদৰ শিপাত সংশ্লেষণ হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা চাইটোকাইনিন হৰম'ন উদ্ভিদৰ শিপাত সংশ্লেষণ হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব চাইটোকাইনিন উত্তৰ চাইটোকাইনিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 15 নং কুৱেশ্যনটো চাবা উদ্ভিদৰ বীজ অংকুৰণত ডেছ সহায় কৰে জিবাৰেলিন চাইটোকাইনিন অক্সিন থাইৰক্সিন কুৱেশ্যনটো কি কৈছে উদ্ভিদৰ বীজ অংকুৰণত ডেছ সহায় কৰে মানে কোনে সহায় কৰে সেইটো লিখিব লাগিব খালী ঠাইৰ ভিতৰত এতিয়া তোমালোক মনত কৰিবা উদ্ভিদৰ বীজ অংকুৰণত জিবাৰেলিনে সহায় কৰে বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব জিবাৰেলিন উত্তৰ জিবাৰেলিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মস্তিষ্কৰ যি অংশই দেহৰ ক্ষমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশ হ'ল চেৰিবেলাম মেডুলা পঞ্চ চেৰিব্ৰাম কুৱেশ্যনটো কি কৈছে মস্তিষ্কৰ যি অংশই
দেশৰ ক্ষমতা আৰু ভংগীমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মস্তিষ্কৰ যি অংশই দেশৰ ক্ষমতা আৰু ভংগীমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটোৰ নাম হ'ল চেৰিবেলাম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এই নং অপচনটো শুদ্ধ উত্তৰ হ'ব চেৰিবেলাম হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'ব মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় বেৰি গৰল ৰোগ ডায়েবেটিছ কটীয়া লগা কুৱেশ্যনটো কি আছে তলৰ কোনবিধ ৰোগ মানে বেৰি গৰল ৰোগ ডায়েবেটিছ কটীয়া লগা এই চাৰিটাৰ ভিতৰত কোনটো ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা গৰল ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় বুজি পালা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দে এইটো কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব গৰল ৰোগ উত্তৰ গৰল ৰোগ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল অক্সিন সাইটোকাইনিন এপচাইচিক এচিড জিবাৰেলিন কুৱেশ্যনটো কি কৈছে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিধৰ নাম হ'ল সাইটোকাইনিন বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব সাইটোকাইনিন উত্তৰ সাইটোকাইনিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 19 নং কুৱেশ্যনটো চাবা কি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে অক্সিন জিবাৰেলিন এপচাইচিক এচিড সাইটোকাইনিন কুৱেশ্যনটো কি কৈছে কি সঞ্জীৱনী মানে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিব এপচাইচিক এচিড সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ এপচাইচিক এচিড হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে এড্ৰিনেলিন থাইৰক্সিন ইনচুলিন টেষ্টোষ্টেৰন কুৱেশ্যনটো কি কৈছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ কোনবিধ হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম হ'ল ইনচুলিন বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব চি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ইনচুলিন উত্তৰ ইনচুলিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ল অক্সিন জিবাৰেলিন সাইটোকাইনিন এপচাইচিক এচিড কুৱেশ্যনটো কি কৈছে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন কোনটো হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমনটোৰ নাম হ'ল এপচাইচিক এচিড বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব এপচাইচিক এচিড উত্তৰ এপচাইচিক এচিড হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইনচুলিন থাইৰক্সিন ওয়েষ্ট্ৰোজেন সাইটোকাইনিন কুৱেশ্যনটো কি আছে তলত উল্লেখ কৰা মানে এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনটো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ইনচুলিন থাইৰক্সিন ওয়েষ্ট্ৰোজেন আৰু সাইটোকাইনিন এই চাৰিটাৰ ভিতৰত সাইটোকাইনিন হ'ল উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বুজি পালা ডি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ সাইটোকাইনিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ দুটা নিউৰনৰ মাজৰ ভাগটোক কি বুলি কয় ডেনড্ৰাইট চাইনেপছ এক্সন পেৰোনা কুৱেশ্যনটো কি কৈছে দুটা নিউৰনৰ মাজৰ ভাগটোক কি বুলি কোৱা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা দুটা নিউৰনৰ মাজৰ ভাগটোক চাইনেপছ বুলি কোৱা হয় বুজি পালা বি নং অপচনটো শুদ্ধ উত্তৰ উত্তৰ চাইনেপছ হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 24 নং কুৱেশ্যনটো চাবা মগজুৱে কি কাম কৰে
কুৱেশ্যনটো কি কৈছে মগজুৱে কি কাম কৰে সেইটো আমাক লিখিব কৈছে এইটো কুৱেশ্যনৰ উত্তৰ তোমালোক মোক কমেণ্ট কৰি ক'বা কোনটো হ'ব এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ উত্তৰ সেইটো মোক কমেণ্ট কৰি ক'বা আৰু যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক কৈ দিম এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা তন্ত্ৰটোৰ নাম হ'ল স্নায়ুতন্ত্ৰ প্ৰজনন তন্ত্ৰ শ্বাসতন্ত্ৰ ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা তন্ত্ৰটোৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা তন্ত্ৰটোৰ নাম হ'ল স্নায়ুতন্ত্ৰ বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব স্নায়ুতন্ত্ৰ উত্তৰ স্নায়ুতন্ত্ৰ হৈ গ'ল এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধ হ'ল কুৱেশ্যনটো কি কৈছে অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধৰ নাম হ'ল এড্ৰিনেলিন বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব এড্ৰিনেলিন উত্তৰ এড্ৰিনেলিন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ তলৰ কোনটো অন্তঃস্ৰাৱী গ্ৰন্থি নহয় কুৱেশ্যনটো কি কৈছে তলৰ কোনটো মানে এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনটো অন্তঃস্ৰাৱী গ্ৰন্থি নহয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰষ্টেট গ্ৰন্থি অন্তঃস্ৰাৱী গ্ৰন্থি নহয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব প্ৰষ্টেট গ্ৰন্থি উত্তৰ প্ৰষ্টেট গ্ৰন্থি হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 28 নং কুৱেশ্যনটো চাবা প্ৰতিবদনু ডেছ সৃষ্টি হয় স্নায়ুৰজ্জুত একজনত মস্তিষ্কত এটাও নহয় কুৱেশ্যনটো কি হৈছে প্ৰতিবদনু ডেছ সৃষ্টি হয় মানে ক'ত সৃষ্টি হয় সেইটো আমাক লিখিব লাগে এতিয়া তোমালোক মনত কৰিবা প্ৰতিবদনু ক'ত সৃষ্টি হ'ব স্নায়ুৰজ্জুত সৃষ্টি হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব স্নায়ুৰজ্জুত উত্তৰ স্নায়ুৰজ্জুত হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ 29, 30, 31 এইকেইটা কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নাই এতিয়া আমি 32 নং কুৱেশ্যনটো চাওঁ মষ্ট ইম্পৰ্টেণ্ট ডেছৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত মস্তিষ্ক আৰু কাণ কাণ আৰু চকু মস্তিষ্ক আৰু স্নায়ুৰজ্জু ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে ডেছৰ দ্বাৰা মানে কিহৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব মস্তিষ্ক আৰু স্নায়ুৰজ্জু বুজি পালা উত্তৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জু হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 33 নং কুৱেশ্যনটো চাবা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধা হয় কুৱেশ্যনটো কি কৈছে প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য কি কলাৰ দ্বাৰা সমাধা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰাণী দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্যটো স্নায়ু কলা আৰু পেশী কলাৰ দ্বাৰা সমাধা হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব স্নায়ু কলা আৰু পেশী কলাৰ দ্বাৰা উত্তৰ স্নায়ু কলা আৰু পেশী কলাৰ দ্বাৰা হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগটো হ'ল প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চা মস্তিষ্ক ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ কোনটো হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগটোৰ নাম হ'ল প্ৰমস্তিষ্ক কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব প্ৰমস্তিষ্ক উত্তৰ প্ৰমস্তিষ্ক হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ বাল্যকালত কোনবিধ হৰম'নৰ নিঃসৰণ কম হ'লে বাওনা হয় ইনচুলিন পিটুইটাৰী থাইৰক্সিন এষ্ট্ৰজেন কুৱেশ্যনটো কি আছে বাল্যকালত কোনবিধ হৰম'ন নিঃসৰণ কমকৈ হ'লে বাওনা হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বাল্যকালত পিটুইটাৰী হৰম'ন নিঃসৰণ কমকৈ হ'লে বাওনা হয় বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব পিটুইটাৰী উত্তৰ পিটুইটাৰী হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ
তলৰ কোনবিধ হৰমন ডিম্বাশয়ে ক্ষৰণ কৰে এষ্ট্ৰজেন থাইৰক্সিন এড্ৰিনেলিন এটাও নহয় কোৱেশ্যনে কি কৈছে তলৰ কোনবিধ মানে এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনবিধ হৰমন ডিম্বাশয়ে ক্ষৰণ কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা এষ্ট্ৰজেন হৰমন ডিম্বাশয়ে ক্ষৰণ কৰে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এই নং অপচনটো শুদ্ধ উত্তৰ হ'ব এষ্ট্ৰজেন উত্তৰ এষ্ট্ৰজেন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 37 নং কুৱেশ্যনটো চাবা তলৰ কোনবিধ হৰমন শুক্ৰাশয়ে ক্ষৰণ কৰে কুৱেশ্যনে কি কৈছে তলৰ কোনবিধ হৰমন মানে এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনবিধ হৰমন শুক্ৰাশয়ে ক্ষৰণ কৰে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা টেষ্টোষ্টেৰন হৰমন শুক্ৰাশয়ে ক্ষৰণ কৰে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এই নং অপচনটো শুদ্ধ উত্তৰ হ'ব টেষ্টোষ্টেৰন উত্তৰ টেষ্টোষ্টেৰন হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ মস্তিষ্কৰ বৃহত্তম অংশটো হৈছে চেৰিবেলাম চেৰিব্ৰাম কৰোটি ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে মস্তিষ্কৰ বৃহত্তম অংশটো কোনটো হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মস্তিষ্কৰ বৃহত্তম অংশটোৰ নাম হ'ল চেৰিব্ৰাম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব চেৰিব্ৰাম বুজি পালা উত্তৰ চেৰিব্ৰাম হৈ গ'ল এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ এতিয়া তোমালোক 39 নং কুৱেশ্যনটো চাবা তলৰ কোনটো অংশৰ পৰা ক্ৰেনিয়েল স্নায়ু ওলা অগ্নাশয় মস্তিষ্ক হৃদপিণ্ড স্নায়ুৰজ্জু কুৱেশ্যনে কি কৈছে তলৰ কোনটো অংশৰ পৰা মানে অগ্নাশয় মস্তিষ্ক হৃদপিণ্ড স্নায়ুৰজ্জু এই চাৰিটা অংশৰ ভিতৰত কোনটো অংশৰ পৰা ক্ৰেনিয়েল স্নায়ু ওলা সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অগ্নাশয় মস্তিষ্ক হৃদপিণ্ড আৰু স্নায়ুৰজ্জু এই চাৰিটা অংশৰ ভিতৰত মস্তিষ্ক অংশৰ পৰা ক্ৰেনিয়েল স্নায়ু ওলা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব মস্তিষ্ক উত্তৰ মস্তিষ্ক হৈ গ'ল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলোঁ তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা ছাৰ আপুনি কি কমন দিছে এটাও কমন পৰা নাই 100% চিয়ৰ আহিবই তোমালোক ভালকৈ পঢ়ি যাবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'